জুবিন গাৰ্গ ডাঙৰীয়াও গাইছে মোৰ বিহু তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছোঁ যিসকলে জাতিটোক বেছি ভাল পায় তেওঁলোকেহে মোক চিনি পায় আপোনাৰ সংগীত জীৱন আৰম্ভণি বুলি ক'লে আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰা বুলি ক'ব সংগীতৰ যাত্ৰা আৰম্ভ মোৰ 2001 চনত 2001 আচলতে মই তেতিয়া গান গোৱা নাছিলোঁ এনেই আৰু বিহু চিহুত গাওঁ মানে এই কিবা কাঞ্চনজংঘা বুলি এখন থিয়েটাৰ তেতিয়া নতুনকৈ ওলাইছিলে মৰাণত হয় হয় তেওঁ মালিক সেই থিয়েটাৰখনৰ মালিকক মানে সদিয়াতে হঠাৎ লগ পালোঁ এদিন মোক এই গণেশ কলিতা বুলি মোতকৈ সৰু ল'ৰা তেওঁ মোক লগাই দিলে যে তই বোলে তই থিয়েটাৰত যাবি নেকি মই বোলো যাম তাৰমানে অকণমান এক্টিং কৰিছিলোঁ মানে অভিনয় কৰিছিলোঁ স্কুলত তেতিয়া শিকাইছিলোঁ কলেজবিলাকত মই গৈ শিকাইছিলোঁ গতিকে সি ভাবিলে কিজানি ইটো এক্টিং কৰি থকা মানুহ যাব চাগে তাৰপিছত মই বোলো ঠিক আছে যাম মোৰ মানে অভিনয়ৰ প্ৰতি এটা বেলেগ এটা মানে তেতিয়া হেৰি আছিলে আৰু সি তেনেকৈ লগাই দিলে মোক তাৰপিছত মালিকে মোক ক'লে তুমি যাবা মই যাম এইটো বোলে দৰমহা কিমান লাগিব দৰমহা আপুনিহে জানে কিমান দিয়ে হয় সি বোলে সেই মানে বোলে 500 টকা দিম মাহে হ'ব নাই মই বোলো হ'ব মই শিকিবহে লাগে হ'ব তেনেকৈ মানে থিয়েটাৰলৈ গুচি গ'লোঁ মই যেতিয়া থিয়েটাৰ পালোঁগৈ তাত মানে যিদিনাখন প্ৰথম মানে আৰম্ভ হৈছে থিয়েটাৰখনৰ মানে শুভাৰম্ভ হৈছে তাৰ যিজন গায়ক নলবাৰীৰ ফালৰ আছিলে তেওঁ কিবা কাৰণত মানে সেইদিনাখন নাপালেহি এবচেণ্ট হ'ল সেইদিনাখন আকৌ মানে তেওঁ তাত মানে ধুনীয়াকৈ ৰাতি সাংস্কৃতিক সন্ধিয়া আছে তাৰ গায়কজন নাই তেতিয়া মানে কি হ'ল ৰাতি গান গাব লাগে এতিয়া কোনে গাব গান আমাৰ শদিয়াৰ পৰা অন্য এজন মানে মানুহ এজন গৈছিলে যুধিষ্ঠিৰ গগৈ বুলি তেওঁ এতিয়া মানে বিজেপি শদিয়াৰ হেৰি সভাপতি হৈ আছে নেকি তেওঁ নাটকৰ লগত মানে খুব মানে জড়িত তেওঁ মোক গান গোৱা দেখিছে বিহু চিহু গাই থকা দেখিছে ক'ৰবাত তেওঁ ক'লে মালিকক যে আমাৰ শদিয়াৰ পৰা অহা ৰাজীৱ গগৈ বুলি ল'ৰাটো তেওঁ ভাল গান গায় তেওঁক গোৱাই দিয়ক তেওঁ মালিকে আহি মোক ক'লে তুমি গান কেইটামান গাই দিব পাৰিবা নেকি বিহু গাই দিলেও হ'ব মই বোলো হ'ব গাই দিম ৰাতি মানে ফাংচন হ'ল গালোঁ বিহু গালোঁ খুব গালোঁ 2 ঘণ্টামান বিহু গাই দিলোঁ মানে ৰাইজে বহুত ভাল পালে তেতিয়া মালিকে ক'লে নহয় তই বোলে হেৰি এক্টিং কৰিব নালাগে গানকে গাব মই সেই তেনেকৈ মানে গানৰ লাইনত সোমাই গ'লোঁ আৰু সেই দিন ধৰি আজিৰ তাৰিখলৈকে গীত গাই আছোঁ ভগাত আপুনি মানে গীতৰ কোনো প্ৰশিক্ষণ লোৱা নাই প্ৰশিক্ষণ নাই আচ্ছা আমি জানিব বিচাৰিম আপোনাৰ যেতিয়া থিয়েটাৰৰ পৰা গীত আৰম্ভ কৰিছে বুলি ক'ব লাগিব যেতিয়া গীত আৰম্ভ কৰিলে গীতৰ প্ৰথম মানে আপোনাৰ ৰেকৰ্ডিঙৰ গীতটো কোনটো গীত আছিল আপোনাৰ প্ৰথম ৰেকৰ্ডিং 2002-3 মানে প্ৰথম তেতিয়া অডিঅ' কেছেট আছিলে দেই অসমৰ ৰাইজে চিনি পায় ভাল এজন এতিয়া মানে এজন খুব জনপ্ৰিয় সংগীত পৰিচালক পৰাণ সকলোৱে জানে তেওঁ গুৱাহাটীত থাকে এতিয়া তেওঁ কৰিছিলে সংগীত তাৰপিছত প্ৰথম গানটো আছিলে এনেকুৱা তুমি আহিবানে সন্ধিয়া পৰত তুমি ক'বানে নদীৰে পাৰত মনৰ কথা বহুত আছে সঁচাই জানা বহু বেথা তুমি হবানে মৰম দিবানে আহি কাষলে এনেকুৱা মই পাহৰিছোঁ বহুত বছৰ হৈ গ'লতো খুব সুন্দৰ সেইটো প্ৰথম ৰেকৰ্ডিং ঠিক নহয় এইটো মোৰ প্ৰথম এলবাম সেইটো প্ৰথম ৰেকৰ্ডিং মই যোৰহাট অডিঅ' ৱৰ্ল্ডত কৰিছিলোঁ 2001 চনৰ এইটো বুবু দা মানকজ্যোতি বৰা সকলোৱে চিনি পায় ভাল এজন সংগীত পৰিচালক তেওঁৰ ষ্টুডিঅ'ত অডিঅ' হ'ল তাত মই প্ৰথম কৰিছিলোঁ তাত সেইটো আছিলে এই দিহা নামৰ কেছেট সেইটো কৰিছিলে যোৰহাটৰ কেইজনমান খুব মানে এতিয়া ঢুকালে বদন মলীয়া তেওঁ নাম ল'ব লাগিব তেওঁলোকে কৰিছিলে আৰু মোক গাবলৈ মানে 2টা দিহা নাম গাবলৈ মোক সুবিধা দিছিলে প্ৰথম ৰেকৰ্ডিং কিন্তু তাত কিন্তু নিজা এলবাম মোৰ ডিব্ৰুগড়ত কৰিছিলোঁ চিম্ফনী ষ্টুডিঅ'ত এই তুমি আহিবানে সন্ধিয়া পৰত খুব সুন্দৰ হৈছে যিটো গীত বা যিটো সময়ত আপোনাক অসমবাসীয়ে চিনি পোৱা হ'ল বা আপোনাৰ কণ্ঠক অসমবাসীয়ে শুনা হ'ল কোনটো গীতৰ কথা ক'ব বা কোনটো সময় বা কোনটো বছৰত আপোনাৰ সেই দিনটো আহিছিল আচলতে অসমবাসীয়ে এতিয়াও ভালকৈ চিনিয়ে পোৱা নাই বাৰু মোক তেনেকুৱা মই কাম কৰিবও পৰা নাই বাৰু যিকিনো তাৰ ভিতৰতো ধৰক কিছু সংখ্যক মানুহে ধৰক চিনি পায় ধৰক মই জাতীয়তাবাদী মানুহ
আৰু জাতিৰ প্ৰেমটো ভাল পাওঁ, জাতিক ভাল পাওঁ আৰু জাতীয়তাবাদী গানবিলাক গাই বেছি ভাল পাওঁ। আৰু যিসকলে জাতিটোক বেছি ভাল পায় তেওঁলোকেহে মোক চিনি পায়। আচলতে জাতীয় চেতনাবোধ থকাৰ এজন উদীয়মান গায়ক বুলি ক'ব লাগিব আপোনাক, হয়নে? আমি কাৰ আন্দোলনৰ সময়ত আপোনাক যথেষ্ট কণ্ঠ শদিয়াৰ পৰা ধুবুৰীলৈ বিয়পি পৰা আমি পাইছিলোঁ। এই সম্পৰ্কত আপুনি কি ক'ব? আচলতে সেই আপুনি যে ক'লে টাৰ্ণিং পইণ্ট, যদি অকণমান যদি টাৰ্ণিং পইণ্টো যদি মোৰ হৈছে কা আন্দোলনতে হৈছে, কিন্তু গানখিনি আকৌ কা আন্দোলনত ওলোৱা নহয়, তাৰ 2-3 বছৰ আগতেই ওলোৱা গান, কিন্তু ৰাইজে শুনিলে কা আন্দোলনৰ সময়ত। আচ্ছা, আমি কা আন্দোলনৰ সময়ত ৰাইজে শুনাৰ গীত এফাকি শুনিব বিচাৰিম বা আমাৰ ছাবস্ক্ৰাইবাৰসকলক শুনাব বিচাৰিম। কা আন্দোলনত মানে মই বহু জেগাত মোক ধৰক মাতিছে, সংগঠনবিলাকে মাতিছে, মই বহুত জেগাত গৈছোঁ। ভালেকেইটা গীতে মানে বজাই থকা শুনো ভাল লাগে, মোৰ গানকেইটাও যে বাজিছে। তাৰ ভিতৰত এটা গীত আছিলে, বৰ ঘৰত সোমালে বিদেশী বঙালী, ৰজা বহতীয়া হ'ল, অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান, বনিয়াৰ হাতলৈ গ'ল, জাতি এলেহুৱা ৰজা মোৰ বহুৱা, নেতা মোৰ আবেগৰ দালাল, আইক বেছি খালে বহু কথা গালে, বিপদৰ সময়ত সকলো পলাল, বিপদৰ সময়ত সকলো পলাল। তাৰ ভিতৰত এইটো এটা অন্যতম গীত আছিলে। আৰু এইখিনিতে মই ক'ব লাগিব, এই গীতটো আচলতে মোৰ এজন বন্ধু আছে, সঞ্জীৱ বৰা, তেওঁ আৰু মই দুইজনে কৰা গান, এইটো মই গাইছোঁ বাৰু। গতিকে তেওঁলৈ এই মুহূৰ্তত আপোনাৰ এই চেনেলটোৰ জৰিয়তে তেওঁলৈ মই নামটো লোৱাৰ লগতে তেওঁলৈ মই শ্ৰদ্ধা জনালোঁ, সেৱা জনালোঁ। মই কিন্তু এটা কথা, তেওঁক লগ পোৱা নাই আজিলৈকে, আজিলৈকে লগ পোৱা নাই, কিন্তু মোৰ সৌভাগ্য হোৱা নাই লগ পোৱাৰ। কিন্তু গান তেওঁ মোক, মই যদি কওঁ বোলে এনেকুৱা এটা গান এটা কৰিব লৈছোঁ, এইটো মানে এনেকুৱা ধৰণৰ হ'ব লাগে, তেওঁ ঘপককৈ শব্দ কেইটামান মোক লিখি পঠায়, আপুনি চাওকচোন এইকেইটা ভৰাই দিলে কেনেকুৱা হ'ব। মই সেইকেইটাই চাওঁ, ঠিকে আছে, মই এইকেইটাকে জুতিয়াই মেলি মই নিজে অকণমান ভৰাই গান এটা কৰোঁ, সুন্দৰ ৰূপ এটা দিওঁ। তেওঁৰ গান প্ৰায় মই 4-5টামান কৰিছোঁ। তেওঁ বিহুগীত, ইয়াৰ আগত কোনটো গীতে আপোনাৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল, সেই গীতটো অলপ। আচলতে মই আচলতে বিহু গোৱা মানুহে আছিলোঁ, কিন্তু সময়ৰ মানে গতিত অকণমান হেৰিটো বেলেগ হৈ গ'ল। কিন্তু এতিয়াও বিহু গাওঁ, মই বিহু গাই ভাল পাওঁ আৰু তেজত আছে বিহু। গতিকে মই বহু পুৰণি বিহু, মই কৃষ্ণমণি চুতীয়াদেৱেও গাইছে মোৰ বিহু, জুবিন গাৰ্গ ডাঙৰীয়াও গাইছে মোৰ বিহু। সেইটো কথাটো ক'ম বাৰু, মোৰ গানক লৈ বিতৰ্কও বহুত হৈছে, কিন্তু মই মূল মানুহটো মইহে নোলাওঁ, কিন্তু বিতৰ্ক হৈছে, মই সেই বিষয়ে আপোনাক মই জনাম। এতিয়া বিহু বুলি ক'লে মোৰ এটা ৰাইজে আঁকোৱালি লোৱা, বিশেষকৈ আমাৰ উজনিৰ ফালে এটা বিহু আছিলে এনেকুৱা, নৈয়ে সলালেও সুতি, সাগৰলে বব, মোক এৰিলেও তুমি স্মৃতি থাকি যাব, অথাই সাগৰ যদি মোকে ঠেলি দিয়া, মোকে কন্দুৱাই তুমি আনৰ যদি হোৱা, এদিন তুমি নিজে কান্দিবা। তেজেদি আৰু তেজেদিৰ বিহু, এইখিনিতে মোৰ এটা কথা মনলৈ আহিল, আপোনাৰ পৰা জানিব চেষ্টা কৰিম। বিহুগীত বুলি ক'লে প্ৰেমৰ এটা তাৰমানে প্ৰভাৱ পৰে, প্ৰেমৰ সুবাস নিগৰি আহে মানে বিহুগীতত। আৰু আপোনাৰ গীতটোতো এটা তেজেদি এটা মনৰ প্ৰকাশ পাইছে। এটা প্ৰেম বুলি ক'লে আপোনাৰ এই ডেকা বয়সত কেনেকুৱা, আপোনাৰ জীৱনলৈ প্ৰেমৰ কেনেকুৱা ধৰণৰ আগমন হৈছিল? প্ৰেম মানে সকলোৱে থাকে, মোৰো আছিলে বাৰু। সেইটো প্ৰেম নহ'লে তেনেকুৱা গানটো সৃষ্টি নহয়, সেইটো মানে মিছা কথা কৈ লাভ নাই। গতিকে সেইবিলাক অলপ অতীত। গতিকে জীৱনত বহু ঘাত প্ৰতিঘাত থাকে, তাৰ মাজেদি মানে আগবাঢ়ি যাব পৰাটোহে আচল কথা। গতিকে প্ৰেম আছিলে, প্ৰেমটো আছিলে বাৰু। তাৰপাছত এতিয়াতো সংসাৰ কৰিলোঁ, মোৰ ল'ৰা এটা আছে। আচ্ছা, মাজতে সুধি দিওঁ, আপোনাৰ
মোৰ মা দেউতা আছে আৰু মোৰ ককাই ভাই আমি 3জন, মই মাজু, আমি 3জনো বিয়া পাতিলোঁ। ভণ্টি এজনী বিয়া হ'ল আৰু মোৰ মই বিয়া পাতিছোঁ মৰাণ ৰাজগড়। মোৰ ল'ৰা এটা আছে, আমি তিনিচুকীয়া থাকোঁ আচলতে। মোৰ ঘৰ কিন্তু এই নদীখন দেখাই দিয়ক অকণমান। এই নদীখন পাৰ হৈ এই জংঘলখন দেখিছে, জংঘলখন পাৰ হৈ আমাৰ গাঁও। আমাৰ গাঁওখনৰ নাম টুপচিঙা গাঁও। টুপচিঙা গাঁও। আপোনালোকে এই ৰাজীৱ শদিয়া ডাঙৰীয়াৰ গীত শুনিছে, কিন্তু তেখেতৰ গাঁওখনৰ নাম হয়তো শুনা নাই। আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে শুনাবৰ কাৰণে চেষ্টা কৰিছোঁ। কি ক'লে? টুপচিঙা গাঁও। টুপচিঙা গাঁও। গতিকে আমি আকৌ পুনৰ গীতৰ মাজলৈ গৈ ৰহেদৈ গানটো আচলতে লিখিছিলে আমাৰ লোহিত গগৈ। লোহিত গগৈ তেওঁ লিখি মোক ক'লে যে গান এটা এনেকুৱাকৈ লিখিছোঁ, তুমি চোৱাচোন, যদি ভাল পোৱা গাই দিবা। গানটো চালোঁ, তোক ভাল লাগিছে। ৰহেদৈ চাৰেগামা পা 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 শিকিছোঁ ভালেকৈ, এইবাৰ মই গায়ক হ'ম। এই গানটো তেওঁ মোক দিলে, গানটো ভাল লাগিলে। এইটো ভাল লাগিছে দেখোন। মই তেতিয়া মানে মৰাণত গৈ গানটো মানে উজ্জ্বল আৰঙক মিউজিক কৰিব দিলোঁ আৰু গায়কটো আমাৰ নীল আকাশে দি দিছিলে। তেতিয়া নীল আকাশক এই মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ, মোৰ বন্ধু। তেওঁ এই গায়কটো দি দিছিলে। বিপিন চাৰদাঙে গীতটো শুনাৰ পাছত সেই তেতিয়াই মানে ক'লে, ৰাজীৱ ভাইটো গানটোতো ভাল হৈছে, তুমি কৰা, ভিডিঅ' কৰিবা দেই, মই সহায় কৰিম তোমাক। মই বোলো ঠিক আছে। তেতিয়া মানে গানটো কৰিলোঁ, ভিডিঅ' লগালগ কৰিলোঁ। বোলো বিভিন্ন ভিডিঅ'টো কৰিব লৈছোঁ, মোক পইচা কেইটকামান লাগিব। তেওঁ মোক 10,000 টকা দিছে দেই তেতিয়া, বিপিন চাৰদাঙে। তেওঁ ক'লে তোমাৰ 10,000 টকা এটা দিছোঁ, আকৌ লাগিলে ক'বা। 10,000 টকা দিলে। গীতটো কৰিলোঁ, ভিডিঅ' কৰিলোঁ। আমাৰ পাৰ্থ মেছে মানে ধুনীয়াকৈ মানে ডাইৰেকশ্যন কৰিলে, ভিডিঅ'টো হ'ল, ওলালে। কিন্তু আমি বিচৰা ধৰণে গানটো মানে ৰাইজে ইমান এটা আদৰি নল'লে। হয়তো আমাৰ প্ৰচাৰ অভাৱ হ'ল। প্ৰচাৰ অভাৱত মই সেইটোৱে ক'ব বিচাৰোঁ, আমাৰ প্ৰচাৰটো অকণমান কমটো। তো প্ৰচাৰ অভাৱত গীতটো মানে যিমানটো মই মানে ৰাইজে আঁকোৱালি ল'ব বা শুনিব বুলি ভাবিছিলোঁ, নহ'লগৈ। তো ঠিক তাৰ এবছৰ পাছত বিপিন দাই মোক ক'লে, বোলে ৰাজীৱ, গানটো আমি যেনেকৈ ভাবিছিলোঁ নহ'লগৈ দেখোন, এটা কাম কৰোঁ, আকৌ কৰোঁ দিয়া, দুইটাই গাম। মই বোলো কওক, কি কথা আছে, দুটাই গাম আকৌ ভাল হ'ব। তাৰপিছত সেই তেওঁ তেনেকৈ কৰিলে গানটো। কৰাৰ পাছত মোক মাতিলে গুৱাহাটীত গাবলৈ, বোলে ৰাজীৱ আহা, আজি গানটো গাওঁ। মই আছোঁ এই মানে গাঁৱত, মোৰ গাঁও এইখন, ইয়াত আছোঁহি। তেওঁ মানে ওলালেই গুৱাহাটী যাবলৈ। মই বোলো কয়, মই আজিতো নোৱাৰিম, এটা কাম কৰোঁ, আপুনি অকলে গাই দিয়ক, ভাল লাগিব। তেওঁ অকলে গালে, গানটো খুব জনপ্ৰিয় হ'ল। এইটো মানে বিতৰ্কৰ একো নাই, কিন্তু গানটো মই গাইছিলোঁ বাৰু আগতে। সেইটো প্ৰথম গাইছিলে। হয়। আপোনাৰ মুখত এটা শব্দ শুনাৰ লগে লগে মোৰ আন এটা কথা মনলৈ আহিল। আপুনি ককাই শব্দটো কোৱাৰ লগে লগে আমাৰ মহেন্দ্ৰ দালৈ মোৰ মনত পৰিল। আপুনি মহেন্দ্ৰ দাৰ গীত যথেষ্টকেইটা গাইছে, মই শুনিছোঁ। এই সম্পৰ্কে আপুনি কি ক'ব? আৰু মহেন্দ্ৰ দাৰ যিসমূহ গীত, কালজয়ী গীত, এই গীতসমূহ আপুনি সুন্দৰকৈ গাইছে। তাৰে এফাকি যদি আমাক শুনায়, কেনেকুৱা হয়? বা কেনেদৰে আপুনি মহেন্দ্ৰ দাৰ লগত কেনেধৰণে আগবাঢ়িছে বা এই গীতসমূহৰ ক্ষেত্ৰত? আচলতে আমি সৰুৰ পৰা জনা হোৱাৰ পৰা যেতিয়াৰ পৰা ধৰক গীত শুনিছোঁ, মহেন্দ্ৰ দাৰ গীতে প্ৰথম শুনিছোঁ ক'ব লাগিব। লোহিত গগৈ দাৰ গীত শুনিছোঁ। জুবিন দাৰ কথাটো বেলেগেই। জুবিন দাৰ গানটো সকলোৱে শুনে, ময়ো শুনো, গাবলৈও চেষ্টা কৰোঁ। কিন্তু আমি জুবিন দাৰ গান গালে মানে তোৰ মুখত ভাল নালাগে দেই, নাগাবি, এনেকৈ কয়। কিন্তু গাবলৈতো আমাৰো মন যায় ন। কিন্তু শ্ৰোতাই আকৌ মানে জুবিন দাৰ গানটো মুখত ভাল নালাগে, নাগাবি। কিন্তু বিহু আকৌ জুবিন দাৰ গানেই গাব লাগিব, জুবিন দাই গোৱা বিহুৱে গাব লাগিব। কিন্তু যিবিলাক মডাৰ্ণ গান, ধৰক এই মহেন্দ্ৰ হাজৰিকাই গোৱা যিবিলাক কালজয়ী গীত, মই গাই ভাল পাওঁ। আচলতে গাওঁ, মহেন্দ্ৰ দায়ো ভাল পায়, মোক কেতিয়াবা কয় ভাল গাইছ, যিমান পাৰোঁ চেষ্টা কৰোঁ গাবলৈ। এফাকি বুলি ক'লে এতিয়া এটা গান, এতিয়া মই যিহেতু মোৰ গাঁৱত আছোঁ, মোৰ গাঁও এখন, মোৰ গাঁৱত যিহেতু আছোঁ, সেইকাৰণে এটা গীত মনত পৰিছে। আপোনালোককে ক'ব খুজিছোঁ আৰু এতিয়া, যিহেতু আৰু আপোনাৰ যিবিলাক আছে দৰ্শক, তেওঁলোকক ক'ব খোজোঁ। বান্ধৈ গাঁৱলৈ মোক মাতিবানে, গাঁৱলৈ মোক মাতিবানে, গাঁৱতেই সৰু এটি পজা ঘৰ সাজি আজীৱন কটাবলৈ দিবানে, আজীৱন কটাবলৈ দিবানে। বান্ধৈ গাঁৱলৈ মোক
মাতিবানে এই গানটো মোৰ খুব ভাল লাগে খুব আৰু সুন্দৰ আটাইবোৰ গানেই ভাল লাগে তেওঁ আচলতে মহেন্দ্ৰ হাজৰিকাৰ গানবোৰ শুনিলে অভিধানৰ মানে বেছিভাগ শব্দ আৰু নেচালেও হ'ব সেইটো অসমীয়া শব্দ যদি মানে শিকোঁ বুলি কয় অসমীয়া ভাষাটো যদি ভালকৈ শিকোঁ বুলি যদি কোনোবাই ভাবে ভূপেন হাজৰিকাৰ পাছতে মহেন্দ্ৰ হাজৰিকাৰ মানে গানবিলাক শুনিলেই মানে বহুতখিনি মানে জ্ঞান অৰ্জন কৰিব পাৰিব তাৰমানে অঁ মাঘ বিহু বুলি ক'লেতো আৰু তেতিয়া যিহেতু বিহু মানে বিহুত আজিকালিৰ অনুষ্ঠানবিলাকত বেছিভাগ সময় বিহুৰ গীতেই গাবলগীয়া হয় আমি এতিয়া মই যদিও বা জাতি মাতি গীত গাওঁ নিজে মানে জোৰ কৰিহে গোৱা নিচিনাই হয় মঞ্চত আজিকালি মানে বিহু 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 চিঞৰি দিয়ে নহয় আৰু মাঘ বিহুততো মানে বেছিভাগ বিহুৱে গাব লাগে মাঘ বিহু ইতিমধ্যে মই 6টা অনুষ্ঠান লৈছোঁ 6টা অনুষ্ঠান লৈছোঁ আমাৰ তিনিচুকীয়াত আছে শিৱসাগৰত যোৰহাটৰ ফালেও যাম এটা তাৰপাছত মাজতে খালি হেৰি আছে শিল্পী দিৱসৰ অনুষ্ঠান এটা আছে 17 জানুৱাৰী অঁ তেনেকৈ লৈছোঁ লগ পাম য'ত য'ত যাওঁ ৰাইজক লগ পাম ভাল লাগিব মই আৰু এটা কথা কৈ দিওঁ দেই প্ৰশ্ন কৰে বহুতে সোধে যে জাতি মাতিক গান যে তুমি গোৱা আচলতে কি কাৰণে গোৱা তোমাৰ লগত তেনেকুৱা কিবা ঘটনা ঘটিছিল নেকি যাৰ কাৰণে যে তুমি এইবিলাক গান ইমান মানে বেছি গোৱা আচলতে প্ৰথম কথা হ'ল মই জাতিটোক ভাল পাওঁ ভাষাটোক মই ভাল পাওঁ তাৰ উপৰিও কিন্তু জাতিপ্ৰেম মানুহৰ কিবা এটা মানে ঘটিব লাগিব জীৱনত তেতিয়া বেছি মানে জাতিপ্ৰেমটো বেছি জাগি উঠে আৰু হয়তো তেনেকুৱা আমি যিবিলাক মানে ঠেকা খাইছোঁ বহুতে হয়তো সেই বস্তুটো পোৱা নাই মই তাৰে এটা কথা ক'ব খুজিছোঁ 2000 চনত আমাৰ ইয়াতে এবাৰ মানে গুলীয়াগুলি হ'ল আলফা আৰু আমাৰ CRP আছিলে CRP আৰু পুলিচ আছিলে গুলীয়াগুলি হ'ল পুলিচৰ মানুহ 2-এজন ঢুকালে চাগে নিহত হৈছিলে সেই সময়ত কি হ'ল আমাৰ ঘৰৰ ফেমিলিটো বহুত ডাঙৰ আছিলে আমি 35জন সদস্য একেলগে থাকোঁ তেতিয়া 35জন এতিয়া বাৰু ভাগ ভাগ হ'ল কোনোবাই লগাই দিলে পুলিচক মানে CID থাকে নহয় তেওঁলোকৰ যে আলফা আহি সিহঁতৰ ঘৰতে থাকে আলফাটো আহে বন্দুক লৈ তেওঁলোকো বন্দুক লৈ আহে মোৰ ঘৰলৈ আহিলে মই খেদিব পাৰিম নেকি তেওঁক নোৱাৰো নহয় কোনে খেদিব আহিলে বহিলে নিজৰ মতে আহিলে খালে বলে গ'ল মইতো খেদিব নোৱাৰোঁ বন্দুক আপোনালোকে এতিয়া আৰ্মি আহিলে মোৰ ঘৰতে মই খেদিম নেকি মোৰ ঘৰলৈ নাহিবি পাৰিম নেকি বন্দুক লৈ আহিব তেনেকৈ কোনোবাই লগাই দিলে যে আলফা ইহঁতৰ ঘৰলৈ আহিছিলে আহি গোটেই নিশা আহি আৰ্মি আহি 55টা আৰ্মি আহি এনেকুৱাকৈ মাৰিলে আমাক গোটেই পৰিয়ালটোক ৰাতি 2টা বজাৰ পৰা মাৰিছে 2টা বজাৰ পৰা ৰাতিপুৱা 4:30টা বাজিছে মুঠতে এটাক ধৰি আনে আৰু মানে কোনোবা ঘৰ পিয়ালিলে নি কোবাই তাক আমনি লাগিলে আৰু বেলেগ এটাক মুঠতে আমাৰ দৌতি আছিলে তেতিয়া প্ৰায় 80-90 বছৰীয়া তেওঁকো এৰি দিয়া নাই সেয়া আৰম্ভণি আৰ্মি মাৰ খালোঁ প্ৰথম 94 মানৰ কথা নহয় 2000 চনত এইটো 2000 চনৰ কথা তেতিয়াতো হৈছিলেই এই 2000 চনতো হৈছিল 2000টো হৈছে তেতিয়া তাৰ ঠিক এসপ্তাহমান পাছত মই মাটিমাহ বিক্ৰী কৰিবলৈ আহিছোঁ চাইকেলত চপা খোৱালে এইফালেই তেতিয়া এইবিলাক জংঘল আছিলে ইয়াত মানুহৰ ঘৰ আছিলে ইয়াত মানে আৰ্মিবিলাক কি হয় লুকাই থাকে তাৰমানে হাবি মাজে মাজে মই মাটিমাহ মানে চাইকেলত লৈ আহি থাকোঁতে পালে আৰ্মিয়ে এনেকুৱা কোবালে মোক দুখৰ কথা আচলতে সেইবিলাক মানে আৰ্মি মাৰ খাই আচলতে বেছিকৈ মানে এটা মানে চেতনাবোধটো মানে বেছি জাগি উঠিল তাৰমানে অঁ এনে মানে জাতীয় চেতনাবোধটো যদি সুপ্ত হৈ আছিল সেই আৰ্মি জগাই দিলে বেছি মানে জগাই দিলে এইটো মানে এই কথাকেইটা মই তাৰমানে মোক বহুজনে প্ৰশ্ন কৰে সেইকাৰণে আপোনাৰ চেনেলৰ জৰিয়তে মই মোৰ মনোভাৱটো মানে প্ৰকাশ কৰি দিলে মই গম পাব আৰু কথাটো আৰু মই কেমেৰা পাৰ্চন বন্ধু ধন্যবাদ জ্ঞাপন